কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে ডিপি নিউজ। 2026 চনৰ বিধানসভা নিৰ্বাচনত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোনটো সমষ্টিৰ পৰা নিৰ্বাচন খেলিব? 2026 চনৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ আৰু এই কেইটামান মাহ বাকী থকাৰ সময়তে এটা বিশেষ বিষয়ক লৈ চৰ্চা আৰু এই প্ৰতিবেদনত আপোনালোকে গম পাব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোনটো সমষ্টিৰ পৰা আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। এটা বিশ্বস্ত সূত্ৰই আমাক এই খবৰ জনাইছে আৰু আপোনালোকে এই ভিডিঅ' শেষলৈকে চাওক। আজিৰ দিনটোত শীতকালীন অধিৱেশনৰ প্ৰথমটো দিন হ'ল আৰু 5 দিনৰ বাবে ৰাজ্য চৰকাৰে শীতকালীন অধিৱেশন আয়োজন কৰিছে আৰু শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতে দেখা পোৱা গ'ল সদনত স্থগিত ৰখাৰ আহ্বান জনাইছিল বিৰোধী দলৰ তৰফৰ পৰা আৰু বিৰোধী দলৰ এই আহ্বানক সমৰ্থন জনাই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আজিৰ দিনটো একমাত্ৰ জুবিন গাৰ্গৰ বিষয় সম্পৰ্কতে আলোচনা কৰিলে প্ৰথম ভাগত আৰু দেখা পোৱা গ'ল জুবিন গাৰ্গ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৱগত কৰিছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে। জুবিন গাৰ্গক এজনে হত্যা কৰি বাকী 4জনে চাই থকাৰ কথা উল্লেখ কৰিছে। অৱশ্যে এই সমগ্ৰ প্ৰক্ৰিয়া ডিচেম্বৰৰ 8 তাৰিখে চাৰ্জশ্বীট যেতিয়া দাখিল কৰিব সকলো বিষয় স্পষ্ট হৈ পৰিব। কিন্তু আজি শীতকালীন অধিৱেশনৰ দিনাখনে দেখা পোৱা গ'ল ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সদনৰ পৰা টাৰ্মিনেট হোৱা সমান্তৰালভাৱে চেয়াৰমেন আলী দেখা পোৱা গৈছিলে। পৰৱৰ্তী পৰ্যায়ত টাৰ্মিনেট হোৱা এক প্ৰকাৰ ক'ব পাৰি যে শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই শাসক বিৰোধী সকলো পক্ষই জুবিন গাৰ্গ প্ৰসংগতে আলোচনা কৰি থাকিল আৰু জুবিন গাৰ্গক ভাৰত ৰত্ন লাগে বুলিও আজিৰ সদনত এই বিষয়ত চৰ্চা হ'ল আৰু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে 126 জন বিধায়কেই জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদান কৰাৰ ক্ষেত্ৰত পূৰ্ণ সমৰ্থন জনোৱাৰ কথা উল্লেখ কৰিছে। আজিৰ এই প্ৰতিবেদনত আপোনালোকক জনাম কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে 2026 চনৰ বিধানসভা নিৰ্বাচনত কোন সমষ্টিৰ পৰা নিৰ্বাচন খেলিব। তাৰ প্ৰাক্ষণতে আৰু এটা বাৰ্তা আপোনালোকক দিব বিচাৰিছোঁ। বিজেপিৰ জ্যেষ্ঠ মুখপাত্ৰ মমিনু নাৱালে উল্লেখ কৰিছে যে বৰ্তমানৰ কেবিনেটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত এজনো মিয়া মন্ত্ৰী নাই। এজনো মিয়া মন্ত্ৰীয়ে স্থান নাপাব 2026 চনত যেতিয়া আকৌ এবাৰ বিজেপি চৰকাৰ যদি হয়। আনকি এই পৰ্যন্তও ক'লে তেখেতে যে বিজেপি চৰকাৰে কেতিয়াও মিয়াক মন্ত্ৰীসভাত স্থান নিদিয়ে। আমি মন্তব্যটো শুনাই লৈছোঁ। মুখ্যমন্ত্ৰী থকা কালত এজনো মিয়া মন্ত্ৰীসভাত নাছিল আৰু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী থকা কালতো আমি দেখিছোঁ কাৰ্যকাল পূৰ হ'বলৈ আৰু 2 মাহ আছে, আজিলৈকে এজনো মিয়া মন্ত্ৰীসভাত নাই। অৰ্থাৎ এই 2টা কাৰ্যকালত অসম মন্ত্ৰীসভা মিয়া মন্ত্ৰী অবিহনে চলিল আৰু ভৱিষ্যতৰ দিনত 26ত যিখন চৰকাৰ হ'ব সেইখন চৰকাৰে অদূৰ ভৱিষ্যতে যাতে এটাও মিয়া MLA আহি বিধানসভাত সোমাব নোৱাৰে তাৰ ব্যৱস্থা কৰিব। এই আশা মই পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামকাৰ পৰা আশা কৰিছোঁ আৰু মোৰ সৈতে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ সন্মানীয় সভাপতি ডাঙৰীয়া উপস্থিত আছে। গতিকে এই আশা কৰিছোঁ আৰু আজিৰ দিনত ভাৰতীয় জনতা পাৰ্টীয়ে কোনো কাৰণতে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী যি ধৰ্মই নহওক, হিন্দুৱে হওক, খ্ৰীষ্টানে হওক, বুদ্ধিষ্টে হওক, জৈনে হওক, শিখেই হওক, যিয়ে নহওক, সকলো খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰে কাম কৰিব। এইটো 100% সূৰ্যৰ পোহৰৰ দৰে সঁচা কথা। ধন্যবাদ। শুনিলে ইয়াৰ পিছতে কেবিনেটত বিশেষ এখন বিধেয়ক য'ত বহু বিবাহ কৰিব নোৱাৰিব, কোনো পুৰুষে 2জন পত্নী বিবাহ কৰিব নোৱাৰিব, প্ৰথমা পত্নীক ডিভোৰ্চ নিদিয়াকৈ আইনগতভাৱে প্ৰথমা
পত্নীৰ পৰা বিচ্ছেদ নোহোৱাকৈ দ্বিতীয় পত্নীক বিবাহ কৰিলে এক দণ্ডনীয় অপৰাধ হিচাপে এখন আইন আজিৰ দিনটোত সদনত উত্থাপন হ'ল আৰু একেখিনি সময়তে BTC প্ৰধান হাগ্ৰামা মহিলাৰে উল্লেখ কৰিছে যে BTRত দুজনী বিয়া কৰা বা ট্ৰাইবেল লোকসকলে বা BTC অঞ্চল বসবাস কৰা লোকসকলৰ ক্ষেত্ৰত কিন্তু এই আইন প্ৰযোজ্য নহ'ব আমি সেই মন্তব্য শুনাই লৈছোঁ নাই আপোনালোকে জানে ৰাজনীতিৰ কথাটো সঁচাকৈ আমি BTC নিৰ্বাচনত আমি BPF অকলে নিৰ্বাচন খেলিছিল হয় চৰকাৰো গঠন কৰিছে এতিয়া চৰকাৰ গঠন কৰা সময়ত আমি BJPক একেলগে লৈছোঁ BJP আৰু আমাৰ BPF দল একেলগে চৰকাৰ চলাই আছোঁ এতিয়া এই 3-4 দিনৰ ভিতৰতে BJPৰ পৰা যিটো দুজন EM সেইটো দিয়া হ'ব আৰু BJPৰ পৰা এজন ডেপুটি স্পিকাৰ সেইটো দিয়া হ'ব মুঠতে আমি আগন্তুক যিটো 2026 যিটো MLA ইলেকশ্যন হ'ব ইয়াত অকল BPF BJP নহয় AGPও আছে আৰু সৰু সৰু দল বহুত আছে মুঠতে NDA এলায়েন্স অসমত চৰকাৰ হ'ব কথা সেইটোৱে আৰু 100% আমি এবছলিউট NDA চৰকাৰ কৰিব তিনি গগৈ যেটো কংগ্ৰেছৰ লগত মিলি যেটো কোন তিনি গগৈ সাত বকিল এইটো আপাৰ আসামৰ কথাটো মই একো নকম এইটো গোটেই আমি অকল আমি BTC বা লোৱাৰ আসামৰ কথাটো মই জানো মুঠতে এইবাৰ NDA হিচাপে লোৱাৰ আসামত বহুত আসন লাভ কৰিব য'ত কংগ্ৰেছে সিট লৈ আছিল সেইবিলাক BJP তাত যাব যেতিয়া এইটো কথা ছয় জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বহুত স্পষ্ট কথা একো ইফেক্ট নকৰাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত কোনো আপত্তি নাই আমাৰ কিন্তু এক্সিষ্টিং ট্ৰাইবেলে একো ক্ষতি হ'ব নালাগে কথা সেইটোৱে আৰু সেই লাইনতে আমি আগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আসামক আমি NOC দিছে বাছ কাইলৈ যেহেতু কেবিনেট বৈঠকত ডিসিশন ল'ব এই ক্ষেত্ৰত আপোনালোকৰ মই একটা কথা জনাই দিম কেবিনেট ডিসিশন বহুত কেবিনেট মিটিং হ'ব বহুত বেলেগ বেলেগ এজেন্ডা ডিসিশন আহিব ভাল ভাল কিন্তু সবতকৈ ভাল একটা খবৰ আমাৰ কাৰণে ভাল সবৰ কাৰণে ভাল অকল আমাৰ নহয় সবৰ কাৰণে ভাল হেতু হল 6 শিডিউল কাৰ্বি আলং ডিমা হাছাও আৰু BTCত এই যে দুজন মাইকী লোৱাটো হেতু বেন কৰিছে বেলেগত কিন্তু BTCত বেন কৰা নাই কেবিনেটে ডিসিশন লৈছে হেতু BTC কাৰ্বি আলং আৰু ডিমা হাছাও তাৰমানে বড় হওক কোনোবা মুছলিম হওক ৰাজবংশী হওক বা যিকোনো মানুহে দুজন ল'ব পাৰে বুলি কৈ আছে কি এটো 6 শিডিউলটো এক্সাম্পটেড ডিমা হাছাও কাৰ্বি আলং আৰু BTC কিন্তু 6 শিডিউল বাহিৰত দুজন শাদি কৰিব নোৱাৰিব কোটাইটো অসম গভৰ্ণমেণ্টে ডিসিশন লৈছে আমিতো আৰু কি কৰিম আপুনি সঠিক বুলি ভাবে স্যাৰ এটো সঠিক বুলি ভাবি মানে আপনি গভৰ্ণমেণ্টে ডিসিশন লোৱাৰ পিছত আৰু আপনি কি এটো ৰং হৈছে বা ৰাইট হৈছে হেতু আপনি কেনেকৈ কম এটো ইমপ্লিমেন্ট হ'বই ডিসিশন দে আজি পৰা এসেম্বলি হৈছে 4 দিনীয়া হ'ব 25 26 27 28 29 লিখে এসেম্বলি হ'ব নাকি 4 দিনীয়া যেন হওক এই এসেম্বলিত ইন্টারিম সরকার চলাবৰ কাৰণে এই এপ্রিল লিখে যাতে সরকার চলোৱাৰ ক্ষেত্ৰত একো অসুবিধা নাপায় ইয়াৰ কাৰণে কিছু বাজেট কৰিব ইন্টারিম বাজেট সেইটোৱে আৰু মেজৰ ডিসিশনটো মই খুলো না এইটো আমাৰ কাৰণে ভাল কম না বেয়া কম মুঠতে গভৰ্ণমেণ্টে ডিসিশন লৈছে আমি ওয়েলকাম কৰিব লাগিব কথা সেইটোৱে নমিনেট মেম্বাৰ কেইটা সেই কেইদিনতে হ'ব আৰু EM দুজন দিব আৰু স্পিকাৰ এজন দিব 3-4 দিন ভিতৰতে নমিনেটেড MCLটো হৈ যাব 6 জন যিটো নমিনেটেড মেম্বাৰ কথা সেইটোৱে স্যার 26 যেটো নিৰ্বাচনৰ BTCৰ যিকিখন আসন আছে সেইখিনি BJPৰ লগত ভাগ বতৰা হ'ব স্যাৰ আপোনালোকে জানে এলায়েন্স মানে AGP হওক BJP হওক বা BPF হওক বা যিকোনো যিমান দল আছে এলায়েন্স হিচাপে সিটটো শেয়াৰিং হয়
আজিৰ এই ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে সৰ্বানন্দ সোণোৱালে কোনটো সমষ্টিৰ পৰা নিৰ্বাচন খেলিব 2026 চনৰ বিধানসভা নিৰ্বাচনলৈকে মাজত মাত্ৰ কেইটামান মাহ আৰু এই কেইটামান মাহৰ সময়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীক লৈও উজনি নামনি দেখা পোৱা গ'ল নামনি অসমৰ একাংশ লোকে উজনি অসমৰ মুখ্যমন্ত্ৰী হোৱাটো নিবিচাৰে আনহাতে উজনি অসমৰ একাংশ লোকে নামনি অসমৰ মুখ্যমন্ত্ৰী হোৱাটো নিবিচাৰে এটা চক্ৰৰ মাজত এই বিষয়টোক লৈয়ে চৰ্চা চলি আছে আৰু এনে বিষয় চৰ্চা চলি থকাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে 2026 চনৰ বিধানসভা নিৰ্বাচনত এটা সমষ্টিত নিৰ্বাচন খেলিব এই বিষয়েও আমাক জনাইছে এটা বিশ্বস্ত সূত্ৰই সমষ্টিটো ক'ত আপোনালোকক জনাম সৰ্বানন্দ সোণোৱালৰ যি নিকা ভাৱমূৰ্তি সৰ্বানন্দ সোণোৱালৰ পূৰ্বৰ 2014 চনৰ পৰাই বিজেপিত এজন ষ্টাৰ কেম্পেইনাৰ হিচাপে বা বিজেপিৰ যেতিয়া বিপদত পৰিছে সেই সময়তে সৰ্বানন্দ সোণোৱালে কেনেধৰণে বিজেপিক উদ্ধাৰ কৰিছে এইসমূহ আমি ইতিহাস চালে দেখা পাওঁ এতিয়া আজিৰ প্ৰতিবেদনৰ মূল বিষয়বস্তুলৈকে আহিছোঁ আজিৰ প্ৰতিবেদনৰ আৰম্ভণিতে আপোনালোকক জনাইছোঁ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা সমষ্টিৰ পৰা নিৰ্বাচন খেলিব 2026 চনৰ বিধানসভা নিৰ্বাচনত শেহতীয়াভাৱে ৰাজনৈতিক ভাৰসাম্য ৰক্ষা কৰাৰ বাবে উজনি অসমত সৰ্বানন্দ সোণোৱালৰ খুবেই প্ৰয়োজন হৈছে সৰ্বানন্দ সোণোৱালে উজনি অসমৰ এটা সমষ্টিৰ পৰা যে নিৰ্বাচন খেলিব এটা বিশ্বস্ত সূত্ৰই আমাক জনাইছে শেহতীয়াভাৱে কংগ্ৰেছ দলৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈৰ উজনি অসমৰ ভেটি শক্তিশালী যাৰ বাবে উজনি অসমত গৌৰৱ গগৈৰ এই ভেটিক লগত নিৰ্বাচনত অৱতীৰ্ণ হ'ব পৰাকৈ অন্যতম নেতাজনেই হৈছে সৰ্বানন্দ সোণোৱাল এই কথাটো ৰাজনৈতিক মহলত তৃণমূল পৰ্যায়ৰ একাংশ জনসাধাৰণৰ মাজত চৰ্চা হৈছে যাৰ ফলস্বৰূপে 2026 চনৰ বিধানসভা নিৰ্বাচনত সৰ্বানন্দ সোণোৱালে প্ৰতিদ্বন্দ্বিতা কৰিব উজনি অসমৰ এটা সমষ্টিৰ পৰা অৱশ্যে কোনটো সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱালে নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেয়া সময়তে গম পোৱা যাব কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে সৰ্বসাধাৰণৰ ৰাইজৰ মাজতো চৰ্চা হৈছে যে উজনি অসমত সৰ্বানন্দ সোণোৱালক এই নিৰ্বাচনত তেওঁলোকে বিচাৰিছে আৰু শেহতীয়াভাৱে উজনি আৰু নামনি প্ৰসংগত এটা মুখ্যমন্ত্ৰী কেন্দ্ৰিক চৰ্চাও নথকা নহয় নামনি অসমৰ লোকসকলে উজনি অসমৰ মুখ্যমন্ত্ৰী নিবিচাৰে বা নামনি অসমৰ উজনি অসমৰ লোকসকলে নামনি অসমৰ মুখ্যমন্ত্ৰী নিবিচাৰে এনেধৰণেও এতিয়া ৰাজনৈতিক মহলত চৰ্চা নচলা নহয় যাৰ ফলস্বৰূপে এই সকলো ভাৰসাম্য ৰক্ষা কৰিব পৰা এজন নেতা হৈছে সৰ্বানন্দ সোণোৱাল এনেধৰণে এতিয়া চৰ্চিত হৈছে সাধাৰণ একাংশ ৰাজনৈতিক সচেতন লোকৰ মাজত যাৰ ফলস্বৰূপে 2026 চনৰ বিধানসভা নিৰ্বাচনত উজনি অসমৰ এটা সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱালে যে নিৰ্বাচন খেলিব সেয়া এক প্ৰকাৰ খাটাং বুলিয়ে ক'ব পাৰি অৱশ্যে সময়লৈকে আমি ৰ'ব লাগিব ৰাজনৈতিক ভাৰসাম্য ৰক্ষা কৰাৰ বাবে জনসাধাৰণৰ মাজত চলা এই চৰ্চাক লৈও আপুনি আপোনাৰ মতামত দিব পাৰে